আজি জন আশীৰ্বাদ যাত্ৰাৰ লগত সংগতি ৰাখি আয়োজন কৰা এই সভাত উপস্থিত আমাৰ সকলো শ্ৰদ্ধাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ বজ্ৰাঙীয়া, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নতুনকৈ ভাৰত চৰকাৰৰ দায়িত্ব পোৱা কেন্দ্ৰীয় মন্ত্ৰী, জাহাজ, বন্দৰ, জল পৰিবহন, আয়ুষ বিভাগৰ মন্ত্ৰী, আমাৰ সকলো শ্ৰদ্ধাৰ সৰ্বানন্দ ডাঙৰীয়া, এই সভাত উপস্থিত ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, গুৱাহাটীৰ সাংসদ কুইন বাইদেউ, আমাৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংকৰ ঠাকুৰী ডাঙৰীয়া, এই সভাত উপস্থিত আমাৰ পাৰ্টিৰ বিভিন্ন পদত থকা বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত আমাৰ শুভাকাংক্ষীসকল আৰু সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে 16 তাৰিখৰ পৰা জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰা হৈছে। ভাৰতবৰ্ষত নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা মন্ত্ৰীসকলক লৈ এই যাত্ৰা আৰম্ভ হৈছে। বিভিন্ন ঠাইত জনযাত্ৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰা হৈছে। ঠিক তেনেকৈ আমি আজি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নতুনকৈ দায়িত্ব পোৱা মোদী চৰকাৰৰ মন্ত্ৰী সভাত সৰ্বানন্দ ডাঙৰীয়াক লৈ এই যাত্ৰা আজি আৰম্ভ কৰিছো। অহা 23 তাৰিখে যাত্ৰা যোৰহাটত শেষ হ'ব আৰু আজি আপোনালোক এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। মই আপোনালোক ধন্যবাদ জনাইছো, কাৰণ ইতিমধ্যে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যেতিয়া আমাৰ নতুনকৈ যিসকল মন্ত্ৰিত্ব দায়িত্ব দিয়া হৈছিল প্ৰধানমন্ত্ৰীয়ে সংসদক পৰিচয় কৰাই দিয়ে, কিন্তু বিৰোধী হাই হুলস্থুলত এইটো সম্ভৱ নহ'ল। তাৰপিছত সিদ্ধান্ত লোৱা হ'ল জন আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিম। আৰু ঠিক তেনেকৈ ময়ো পৰহি উৰিষ্যাত আছিলোঁ, তাতো তেনেধৰণৰ যাত্ৰা আৰম্ভ হৈছিল আৰু আজি আমি সৰ্বানন্দ ডাঙৰীয়াৰ লগত আছোঁ। এইবাৰ মোদী চৰকাৰৰ নিশ্চয় আপোনালোকে গম পাইছে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্টৰ পৰা 5জনকৈ আমাক মন্ত্ৰী দায়িত্ব দিছে। সেইকাৰণে মই ৰাজহুৱাভাৱে মোদী ডাঙৰীয়াক তথা আমাৰ পাৰ্টিৰ সভাপতি নাড্ডা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছো যে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে আমি 5জনকৈ মন্ত্ৰী পাইছো নৰ্থ ইষ্টত। এইটো কেতিয়াও সম্ভৱ নাছিল, কিন্তু মোদী ডাঙৰীয়াই নিশ্চয় তেওঁৰ প্ৰত্যেকটো ভাষণত তেওঁ নৰ্থ ইষ্টৰ বিষয়ে কয়। আৰু আপুনি জানে যে আমি যিটো গামোচা লৈ থাকো, তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত হয়তো বিহাৰৰ এখন অনুষ্ঠানত তেওঁ গামোচা লৈ থাকে। তেনেধৰণে ভাল পায় নৰ্থ ইষ্টক। সেইকাৰণে আমি 5জনকৈ আমি মন্ত্ৰিত্ব পাইছো। সৰ্বানন্দ ডাঙৰীয়াক ইতিমধ্যে আপোনালোকে গম পাইছে জাহাজ, পথ পৰিবহন আৰু বন্দৰ আৰু আয়ুষ বিভাগ ইতিমধ্যে দিয়া হৈছে ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্ট। ঠিক তেনেকৈ আপুনি নিশ্চয় জানে আপোনালোকৰ আশীৰ্বাদত ময়ো 2019 চনত ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত লৈছিলোঁ
আৰু তেতিয়া মোৰ দায়িত্ব আছিল ফুড প্ৰচেছিং আৰু মই 2 বছৰ ফুড প্ৰচেছিঙত কাম কৰিছোঁ। তেনেকৈ অসমত প্ৰায় 6টা মিনি ফুড পাৰ্ক ইতিমধ্যে কাম চলি আছে। প্ৰায় 13,000 সৰু সৰু মিনি ইয়াত ইণ্ডাষ্ট্ৰি হ'ব ফুড প্ৰচেছিঙৰ। এনেকৈ অনেক কাম এই 2 বছৰ কৰিছোঁ আৰু আশা ৰাখিছোঁ 5 বছৰ আৰু বহুত কৰিবলগীয়া আছিল। কিন্তু হঠাৎ ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে মোৰ দায়িত্ব সলনি কৰি ইতিমধ্যে পেট্ৰলিয়াম ও প্ৰাকৃতিক গেছ শ্ৰম আৰু নিয়োগ বিভাগ ইতিমধ্যে মোক অৰ্পণ কৰিছে। নিশ্চয় মই যিটো ঠাইৰ পৰা মই আহোঁ, মই দুলীয়াজান মোৰ ঘৰ, মই তেলৰ গোন্ধ লৈয়ে জন্ম হোৱা আৰু সেইকাৰণে তেলৰ বিষয়ে কিছু হ'লেও জানো আৰু নিশ্চয় আশা ৰাখিছোঁ এই আঢ়ৈ বছৰত অসমৰ কাৰণে নিশ্চয় এই পেট্ৰলিয়াম বিভাগত কিবা কিবি আমি কৰিব লাগিব। ঠিক তেনেকৈ আমি চাহ জনগোষ্ঠী শ্ৰমৰ লগত জড়িত আছোঁ। এতিয়া শ্ৰম বিভাগৰ দায়িত্ব আছে আৰু শ্ৰম বিভাগত নিশ্চয় এটা পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা নিশ্চয় কৰিমেই। আৰু বছৰ এইটো আপোনালোকক কৈছোঁ মন্দিৰত থিয় হৈ পিনে, কাৰণ আমি যেতিয়া এটা সংগঠন বাছিলো নিশ্চয় গম পাইছোঁ। সংগঠন কৰি আজি মই ৰাজনীতিত আহিছোঁ। সেই সংগঠনৰ নামেই আছিল শ্ৰমিকসকলৰ মাত মতা আৰু সেইকাৰণে শ্ৰমিকৰ সমস্যাবিলাক মই বা কামাখ্যা পৰ্বত ইয়াত আছে, আমি সমস্যাবিলাক কিছু গম পাওঁ। ঠিক তেনেকৈ পুরো দায়িত্ব মই পাইছোঁ আৰু আশা ৰাখিছোঁ আগৰ বছৰ আপোনালোকৰ আশীৰ্বাদত অসম তথা নৰ্থ ইষ্টৰ কাৰণে কিছু কৰিবৰ কাৰণে চেষ্টা কৰিম। এইখিনি কথা কৈছোঁ। বহু কথা ক'বলগীয়া আছিল, কিন্তু কেইবাজন আৰু আছে, তেওঁলোকে নিজৰ নিজৰ বক্তব্য ৰাখিব। আমাৰ সৰ্বানুপূৰ্ণ নাগৰিকে নিজৰ বক্তব্য ৰাখিব। সেইকাৰণে মই বেছি দীঘলীয়া নকৰোঁ। এইখিনি কথা কৈছোঁ। বিভিন্ন সময়ত লগ পাম, নিশ্চয় আপোনালোকক কম যে আমি কি কাম কৰিব লৈছোঁ। পেট্ৰলিয়াম মন্ত্ৰালয়ে এই কথাবিলাক জনাম, কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে কেইদিনমান আগতে ইতিমধ্যে আমি উজালা আঁচনিত 8 কোটি মানুহক উজালা গেছ দিছিলোঁ আৰু আজি কেইদিন আগতে আৰু 1 কোটি ইতিমধ্যে সংযোগ কৰা হৈছে, অৰ্থাৎ 9 কোটি হৈছে। আমাৰ অসমে নৰ্থ ইষ্টে 10% পাব, তাৰে অসম কিমান পাব নিশ্চয় আপোনালোকে গম পাইছে। আমি খুব সোনকালে অসমতো এই উজালা আঁচনিটো আমি আৰম্ভ কৰিম। এইখিনি কথা কৈছোঁ। আগন্তুক দিনত ভাবিছোঁ আৰু 1 কোটি মানুহক, অৰ্থাৎ 10 কোটি মানুহক উজালা আঁচনি দিবৰ কাৰণে আমাৰ পেট্ৰলিয়াম মন্ত্ৰালয়ে চিন্তা কৰি আছে। ঠিক তেনেকৈ মই য'ত থাকোঁ দুলীয়াজান হেড অফিচটো দিল্লীত আছে আৰু আপোনালোকক কৈছোঁ 15 দিনৰ ভিতৰত এই হেড অফিচটো গুৱাহাটীলৈ অনা হ'ব। এইটো ৰাজহুৱাভাৱে আপোনালোক জনাই দিছোঁ। তেনেকুৱা অনেক কাম ইতিমধ্যে সৰ্বানুপূৰ্ণ নাগৰিক মুখ্যমন্ত্ৰী হৈ থাকোঁতে আৰু আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু কেইটা ইতিমধ্যে পেট্ৰলিয়াম সেক্টৰত ইতিমধ্যে কাম কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। এইখিনি বিভিন্ন সময়ত আপোনালোক জনাই থকা হ'ব। মই বেছি দীঘলীয়া নকৰোঁ। আজি এই অনুষ্ঠানত মোক আহি যি সন্মান দিলে তাৰ কাৰণে উদ্যোক্তাসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ আমাৰ ৰমেশ্বৰ জিলাবৰীয়া। এতিয়া আমি যাৰকৈ অভিলাষ ৰৈ আছোঁ, এই জন আশীৰ্বাদ যাত্ৰাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মধ্যমণি এই কাৰ্যসূচীৰ আমাৰ সকলোৰে মৰমৰ সৰ্বাদা আজি নতুনকৈ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তৰ্ভুক্ত হৈ আমাৰ মৰমৰ সৰ্বাদা আমাৰ মাজত আহিছে, আজি ইয়াত উপস্থিত হৈছে। হে পৰম শ্ৰদ্ধাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত থকা আটাইকে ভাষণ দিবলৈ আটাইৰে সন্মুখত ভাষণ দিবলৈ অনুৰোধ জনায়।
भारत माता की भारत माता की भारत माता की জন আশীর্বাদ যাত্রার আজি আজারার সার্বজনীন শ্রী শ্রী দুর্গা মণ্ডপত আয়োজিত দলীয় সভাত মঞ্চত উপস্থিত থকা ভারতীয় জনতা পার্টির অসম প্রদেশৰ মাননীয় সভাপতি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক শ্ৰদ্ধেয় ভৱেশ কলিতা ডাঙৰীয়া, ভারতীয় জনতা পার্টির রাষ্ট্রীয় সমিতির অন্যতম সাধারণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টির সন্মানীয় সাংসদ শ্রদ্ধেয় দিলীপ শইকীয়া ডাঙৰীয়া, ভারত সরকার মাননীয় সতীৰ্থ মন্ত্রী ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, ভারতীয় জনতা পার্টির রাজ্যিক কমিটির সাংগঠনিক সাধারণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, রাজ্যিক কমিটির মাননীয় সভাপতি তপন কুমার গগৈ ডাঙৰীয়া, জয়ন্ত দাস ডাঙৰীয়া, প্ৰাক্তন মন্ত্রী বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া, রাজ্যিক কমিটির সাধারণ সম্পাদক পুলক গোহাঁই ডাঙৰীয়া, দীপুৰঞ্জন শৰ্মা ডাঙৰীয়া, পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমন্ত কাকৰীয়া ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰদ্ধা কুঞ্জা ডাঙৰীয়ানী, রাষ্ট্রীয় কমিটির কিষাণ মোর্চার সভাপতি প্রাণ কুমার দাস ডাঙৰীয়া, গুৱাহাটী মহানগর ভারতীয় জনতা পার্টির সভাপতি প্রাক্তন মেয়র মৃগেন শৰণীয়া ডাঙৰীয়া, লগতে ৰাজ্যিক কমিটিৰ সম্পাদিকা অপৰাজিতা ভূঞা ডাঙৰীয়ানী, এই সভাত উপস্থিত থকা ভারতীয় জনতা পার্টির স্থলান বিভিন্ন পর্যায়ের সতীৰ্থ কাৰ্যকৰ্তাসকল, জয়জয়ন্তী আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মোৰ ভাষণৰ পাতলি মেলাৰ প্ৰাক মুহূৰ্তত এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাৱান স্থানীয় কাৰ্যকৰ্তা মহেশ বৰুৱা ডাঙৰীয়াৰ কিছুদিনৰ আগতে কোভিডত আক্ৰান্ত, তেখেতৰ কোভিড আক্ৰমণত আমাক সকালতে এৰি থৈ গ'ল। এইগৰাকী মহান কাৰ্যকৰ্তাৰ আত্মাই চিৰশান্তি লাভ কৰক। মই তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ
পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকল, আমি সকলোৱে এই দলৰ একোগৰাকী দায়িত্বশীল সদস্যা হিচাপে এটি কথা মৰ্মে মৰ্মে উপলব্ধি কৰি আহিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্নৰ পৰা ভাৰতবৰ্ষৰ বহুত মূল্যবোধৰ আধাৰত এখন শক্তিশালী সমাজ গঢ় দি আৰু এইখন সমাজত বিশ্বৰ বুকুত অন্যতম শক্তিশালী সমাজ হিচাপে গঢ় দিয়াৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে, সেই লক্ষ্যত উপনীত হ'বৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আহিছোঁ। আৰু আজি এই মুহূৰ্তত আমি সকলোৱে এই কথাটো উপলব্ধি কৰিব লাগিব যে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যিগৰাকী মহান নেতাই যোৱা 7 বছৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি সতত নিষ্ঠাৰে দক্ষতাৰে কেৱল ভাৰতবৰ্ষৰ লোকতেই নহয়, বিশ্বৰ বুকুত বসবাস কৰা জনগণৰ অন্তৰ্জয় কৰিবলৈ সক্ষম হ'ল। আৰু আমি দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ কাৰ্যকালত যি অশান্তি ভুগি আছিলোঁ, কংগ্ৰেছৰ দীৰ্ঘদিনীয়া কাৰ্যকালত বিভিন্ন কেলেংকাৰীৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটো যেনেধৰণে প্ৰদূষিত কৰিছিল, সেই অৱস্থাৰ পৰা ভাৰতবৰ্ষৰ জনগণক পৰিত্ৰাণ দিবৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৃঢ়তাৰে তেখেতৰ কাৰ্যনিৰ্বাহ 2014 চনৰ পৰা আৰম্ভ কৰিলে। আৰু তেখেতৰ এই গোটেই 7 বছৰীয়া কাৰ্যকালৰ যাত্ৰাত তেখেতে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত বসবাস কৰা সৰু বৰ জাতি জনগোষ্ঠী সকলোকে আস্থা আৰু বিশ্বাস কৰি সকলোৰে সমন্বয়ৰ বাবে সমমৰ্যাদাৰ বাবে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিলে, আঁচনি গ্ৰহণ কৰিলে আৰু ফলপ্ৰসূ ইয়াৰ ৰূপায়ণ কৰিলে, তাৰ বাবে আজি পৰিৱৰ্তনৰ সোৱাদ পাবলৈ ভাৰতীয় সমাজ আজি সৌভাগ্যৱান হৈছে। আমি সৌভাগ্যৱান হৈছোঁ। এই কথাটো আমি সকলোৱে উপলব্ধি কৰিব লাগিব। আপোনালোকে মনত পেলাওক, 2014 চনৰ আগৰ ভাৰতবৰ্ষ আৰু আজি ভাৰতবৰ্ষ কিমান শৃংখলাবদ্ধতা, শাসন ব্যৱস্থাত কিমান আমূল পৰিৱৰ্তন, প্ৰতিটো কামত মূল্যবোধৰ এটা শক্তিশালী উদাহৰণ। সততা, নিষ্ঠা, দক্ষতা, কঠোৰ পৰিশ্ৰম, সাধনা সকলোবিলাক আজি মাননীয় মোদী ডাঙৰীয়াই তেখেতৰ এই যাত্ৰাত সন্নিবিষ্ট কৰি ভাৰতীয় সমাজক প্ৰাণবন্ত কৰি তুলিলে আৰু বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে এখন শক্তিশালী সমাজ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। যিগৰাকী মহান নেতাই ভাৰতবৰ্ষৰ মানচিত্ৰখনৰ প্ৰতিটো প্ৰান্ত যেনেধৰণে মৰ্যাদা সহকাৰে সম্বোধন কৰাই নহয়, গুৰুত্ব প্ৰদান কৰিছে। আৰু কংগ্ৰেছৰ কাৰ্যকালত অৱহেলিত সম্পূৰ্ণৰূপে কংগ্ৰেছৰ চৰকাৰসমূহে মাহিয়া দৃষ্টিৰে চোৱা অৱহেলিত এই পূৰ্বাঞ্চল মোদী ডাঙৰীয়াৰ কাৰ্যকালত ভাৰতবৰ্ষটো সুকীয়া পৰিস্থিতি বুলি আজি আপোনালোকে হয়তো কথাটো উপলব্ধি কৰিছে। পৰ্যালোচনা কৰক কংগ্ৰেছৰ কাৰ্যকলাপ কেনেধৰণে সহযোগিতা আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছোঁ আৰু মোদী ডাঙৰীয়াৰ কাৰ্যকলাপ কেনেধৰণে লাভ কৰিছোঁ। আপোনালোকে নিজেই গাঁৱে গাঁৱে চহৰে চহৰে প্ৰতিটো পৰ্যায়ৰ জনসাধাৰণে যেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ চৰকাৰৰ পৰা আজি সহযোগিতা লাভ কৰিছে, সি খেতিয়কেই হওক, শ্ৰমিকেই হওক, অসংগঠিত হওক, সংগঠিত হওক,
অতি ক্ষুদ্ৰ মজলীয়া আৰু বৃহৎ উদ্যোগৰ জড়িত থকা ব্যক্তিয়ে হওক, ছাত্ৰ ছাত্ৰীসকলে হওক, শিক্ষক শিক্ষয়িত্ৰীয়ে হওক, বৈজ্ঞানিকসকলে হওক, আজি প্ৰতিটো কৰ্মক্ষেত্ৰত কাম কৰি থকা প্ৰতিগৰাকী ব্যক্তিয়ে যেনেধৰণে মৰ্যাদা বুটলিব সক্ষম হৈছে, সন্মান সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰিছে, ইয়াৰ অন্তৰত আছে মাজুলীৰ মুখ্যমন্ত্ৰীয়ে আন্তৰিকতা, শ্ৰদ্ধা আৰু ভক্তি আৰু সংঘৰ প্ৰতি অত্যন্ত ভাল পায়। আজি তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব লৈ অষ্টলক্ষ্মী বুলি সম্বোধন কৰিলে আৰু তেখেতেই আমাক ভাৰতবৰ্ষৰ ৩১ কোটি জনগণৰ সন্মুখত সন্মান সহকাৰে পৰিচয় দাঙি ধৰিলে। এই অঞ্চল সাধাৰণ অঞ্চল নহয়, ইয়াত প্ৰথম ভাৱনা শক্তিৰে পৰিপুষ্ট এই অঞ্চল আৰু এই উত্তৰ পূৰ্বাঞ্চলে আধুনিক ভাৰত গঢ়াত নতুন ইঞ্জিনৰ ভূমিকা গ্ৰহণ কৰে। এনি অৰ্থ কেৱল নৰ্থ ইষ্ট নহয়, নিউ ইঞ্জিন ফৰ মডাৰ্ণ ইণ্ডিয়া গ্ৰোথ। তাৰ আন্তঃগাঁথনি শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে তেখেতে যি দৃষ্টান্তমূলক পদক্ষেপ ল'লে, আজি আপোনালোকে ভাবক কংগ্ৰেছৰ কাৰ্যকাল কেইখন দলং আছিল বিভিন্ন নদীৰ ওপৰত, আৰু আজিৰ তাৰিখত কিমান দলং হৈছে। কংগ্ৰেছৰ কাৰ্যকালত কিমান কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈছিল, গাঁৱত হওক, চহৰত হওক, ৰাষ্ট্ৰীয় হওক, ৰাজ্যিক পৰ্যায়ৰ ঘাইপথে হওক, আৰু আজিৰ তাৰিখত আপোনালোকে তুলনা কৰক। এই তুলনামূলক বিশ্লেষণেই প্ৰতি প্ৰতিশ্ৰুতি দাঙি ধৰিব। আজি ডাবলিঙত ৰেলৱে ট্ৰেক অসমৰ মানুহে কৈ ভাবিলে এটা সময়ত দাবীটোৱে বাদ দিয়া হয়, কাৰণ কংগ্ৰেছে নকৰে, শুনিবলৈ চেষ্টা নকৰে। কিন্তু মোদী ডাঙৰীয়াই দায়িত্ব লৈ দ্বৈত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে লাইন কোনোদিনে অসমত হোৱা নাছিল, তেখেতৰ কাৰ্যকালত এতিয়া সম্পূৰ্ণ হোৱাৰ কথা। ব্ৰহ্মপুত্ৰৰ বৰাকৰ ওপৰত নতুন দলং নিৰ্মাণ হ'ল আৰু ভৱিষ্যতৰ দিনত অধিক দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আপুনি কওক, অৰুণাচল প্ৰদেশেই হওক, মেঘালয় হওক, নাগালেণ্ড হওক, মণিপুৰ হওক, মিজোৰাম হওক, ত্ৰিপুৰা হওক, ছিকিম হওক, অসম, এই ৮খন ৰাজ্যত যেনেধৰণে তেখেতে বিকাশৰ বাবে বলিষ্ঠ পদক্ষেপ লৈ সহায় সহযোগিতা আগবঢ়ালে, ইয়াৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ উঠি অহা প্ৰজন্মই বিভিন্ন ধৰণৰ জীৱনৰ বাটত পৰিকল্পনা হাতত ল'বলৈ সক্ষম হৈছে, নতুন নতুন সপোন দেখিবলৈ সক্ষম হৈছে। গতিকে এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চল সংকুচিত হৈ নাথাকে, সম্প্ৰসাৰিত হ'ব। বিশ্বৰ বুকুত উত্তৰ পূৰ্বাঞ্চল এটা সুকীয়া মৰ্যাদা কৰিব সক্ষম হ'ব। ব্ৰহ্মসভাৰ দেশৰ আমাৰ সকলোৱে আদৰ প্ৰদানী নেতা, জনপ্ৰিয় বিশ্বৰ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰিচিত নেতা। সেইবাবে আজি তেখেতৰ চিন্তা আৰু তেখেতৰ পদক্ষেপ কেৱল চিন্তা কৰিলেই নহয়, তাক কাৰ্য কৰি উত্তৰ পূৰ্বাঞ্চল ভাল পায়। শেহতীয়া মন্ত্ৰীসভাৰ পোন প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ যোৱা ৭৫ বছৰৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে ৫জনকৈ মন্ত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেখেতৰ মন্ত্ৰী হোৱাৰ অন্তৰ্ভুক্ত কৰি এই কথা প্ৰমাণ কৰিলে যে উত্তৰ পূৰ্বাঞ্চলত তেখেতে অন্তৰ্ভুক্ত ভাল পায়, শ্ৰদ্ধা কৰে আৰু ইয়াৰ প্ৰতি তেখেতে সেইবাবে পৰমশ্ৰদ্ধাৰ মোৰ সতীৰ্থ কাৰ্যকৰ্তাসকল, আমি কাম কৰিব লাগিব। মোদী ডাঙৰীয়াই কিমান সুযোগ দিছে, প্ৰতিটো পৰিয়ালক বিজুলী যোগান কৰিছে, বিদ্যুৎ খোৱাপান দিছে। আৰু আপোনালোকে ভাবক, কোভিড-19ৰ বিৰুদ্ধে যেতিয়া যুঁজ আৰম্ভ হ'ল ২০২০ চনৰ ২২ মাৰ্চৰ পৰা জনতা কাৰ্ফিউ দিলে, তেতিয়াৰ পৰা নিৰন্তৰভাৱে তেখেতে ভাৰতবৰ্ষৰ ৩১ কোটি জনগণক নিৰাপত্তা দিবৰ বাবে, এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে ২৪ ঘণ্টা পৰিশ্ৰম কৰি যি দৃষ্টান্তমূলক পদক্ষেপ ল'লে, আজি ইয়াৰ ফলত কেৱল ভাৰতবৰ্ষত ৩১ কোটি মানুহৰ জীৱন নিৰাপত্তা দিয়াৰ কামতে তেখেতে আবদ্ধ থকা নাই। পৃথিৱীৰ
দেশৰ ৩৫খন দেশলৈকে ঔষধ যোগান ধৰি সেইসকল দেশৰ নাগৰিকক আজি নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য মানৱীয়তা কৰিছে। আৰু এই কথা আপুনি মই উপলব্ধি কৰিব লাগিব। 1 বছৰ প্ৰাইম মিনিষ্টাৰ জনকল্যাণ আঁচনিৰ অধীনত 80 কোটি জনগণক বিনামূলীয়া খাদ্য যোগান কৰিছে। 50 কোটি মানুহৰ ইতিমধ্যে ভেকচিন সম্পূৰ্ণ হৈছে। পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰ যি ৰাষ্ট্ৰই 50 কোটি মানুহৰ অধিক লোকক আজি ভেকচিন দিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই হৈছে মানৱ সেৱা। তেখেতে প্ৰধানমন্ত্ৰী দায়িত্ব লৈ এই কথা ঘোষণা কৰিছিল, মই প্ৰধানমন্ত্ৰী হিচাপে নহয়, প্ৰধান সেৱক হিচাপে দেশবাসীক সেৱা কৰি আহিছে। আজি প্ৰতিভূতিসকল এই হৈছে দৃষ্টান্তমূলক উদাহৰণ। আমি সকলো ইয়াৰ পৰা আদৰ্শ বুটলিব লাগিব, আমি অনুকৰণ কৰিব লাগিব মোদী ডাঙৰীয়া। কথাৰে নহয় কিন্তু কামেৰে পৰিচয়, হয়নে নহয়? কথাটো হয় নে? গতিকে সেইবাবে আমি কিমান সৌভাগ্যৱান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল। আজি বুথ কমিটিয়ে হওক, পৃষ্ঠা প্ৰমুখেই হওক, শক্তি কেন্দ্ৰৰ কাৰ্যকৰ্তাই হওক, মণ্ডলে হওক, জিলাই হওক, ৰাজ্যিক সমিতিয়ে হওক, ৰাষ্ট্ৰীয় সমিতিয়ে হওক, বিভিন্ন পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় জনতা পাৰ্টীৰ এই মহামঞ্চৰ প্ৰতিগৰাকী সদস্য সদস্যা সৌভাগ্যৱান। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এগৰাকী মহান নেতাৰ নেতৃত্বত আজি কাম কৰাৰ, দেশ সেৱা কৰাৰ সুযোগ পাইছো। তেখেতক যিমান ধন্যবাদ দিওঁ সিমান কম হ'ব। কি কয় ইমান তেখেতে কৰিছে, মই কেতিয়াবা ভাবিলে আচৰিত লাগে। মই এই লৈ থকা গামোচাখন মোৰ আই, মোৰ বায়ে, মোৰ ভণ্টিয়ে বোৱা এই গামোচাখন অসমীয়া শিপিনীয়ে সম্পূৰ্ণ চাহ এই গামোচাখনক বিশ্ব মঞ্চত যদি কোনোবাই মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা কৰিলে সেইগৰাকী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ভূটানন্দ ডক্টৰ ভূপেন হাজৰিকা উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠ, জনতাৰ কণ্ঠ, হয়নে? উত্তৰ পূৰ্বাঞ্চলক লৈ কিমান গীত গাইছে। কেৱল উত্তৰ পূৰ্বাঞ্চলত বুলি ক'লে ভুল হ'ব দেই। ভূপেন দাই বিশ্বৰ মানৱতাৰ গীত গাই গৈছে, মানৱ বিৰোধী গীত গাই গৈছে। সেইগৰাকী উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মৰণোত্তৰভাৱে ভাৰতবৰ্ষ অসামৰিক সৰ্বোচ্চ আসন প্ৰদান কৰি এই সমাজখনক কেনেধৰণে মৰ্যাদা প্ৰদান কৰিলে এই কথা আমি কোনোৱে পাহৰিব উচিত নহয়। কেৱল অসমৰ গামোচা বা আমাৰ অসমৰ সন্তান ভূপেন দা বুলি নহয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী শিল্পী, সাহিত্যিক আৰু আমাৰ শিপিনীসকলৰ মহিলাসকলক যেনেধৰণে সন্মান দিছে, খেতিয়কসকলক যেনেধৰণে সন্মান দিছে, উঠি অহা যুৱক যুৱতীসকলক যেনেধৰণে উদগনি দিছে শিক্ষাৰ ক্ষেত্ৰত, দক্ষতা বিকাশ কৰাৰ ক্ষেত্ৰত, সদায় চিৰস্মৰণীয় হিচাপে আমাৰ সোণালী আজি স্মৃতিত সদায় জিলিকি থাকিব। গতিকে সেইবাবে মই আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ, আপোনালোকৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম জনাইছোঁ আৰু মোদী ডাঙৰীয়া আপোনালোকে আশীৰ্বাদ দিয়ক। কাৰণ এনেগৰাকী মহান নেতাই যেনেধৰণে আজি দেশখনক বিশ্বৰ বুকুত শক্তিশালী ৰূপত আগুৱাই নিছে, মৰ্যাদা দিছে আৰু আমাৰ হাজাৰ হাজাৰ বছৰ হিন্দু সভ্যতাৰ শক্তি আজি বিশ্বৰ বুকুত যেনেধৰণে জিলিকাই তুলিছে, ইয়াৰ শক্তি কৰ্মৰ যোগেদি প্ৰদৰ্শন কৰিছে। গতিকে সেইবাবে আজি আপোনালোক আমি সকলোৱে গৌৰৱান্বিত হোৱা উচিত। যোগ আমি সদায় নিজৰ ভিতৰত নিজৰ শৰীৰটো মনটো সুস্থ কৰি ৰখাৰ বাবে আমি ৰুমৰ কোঠাৰ ভিতৰত আবদ্ধ কৰি আহিছোঁ। এই যোগৰ যোগেদি বিশ্বৰ মানৱ সমাজে জীৱনৰ বাজত শান্তি তুলিব পাৰে, সুন্দৰ নিৰোগী দেহাৰ অধিকাৰী হ'ব পাৰে, সুস্থ মনৰ অধিকাৰী হ'ব পাৰে আৰু সুস্থ সমাজ কৰিব পাৰে। সেই উপলব্ধি যোগাই তোলাৰ ক্ষেত্ৰত কোনগৰাকী বিশ্বৰ মহান নেতাই
দৃষ্টান্তমূলক পদক্ষেপ সেইগৰাকী হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুন তাৰিখ। বিশ্বৰ মানৱ সমাজে কেনেধৰণে শ্ৰদ্ধা কৰে আৰু এই কাৰ শক্তি, কাৰ উৎপত্তি? ভাৰতীয় সভ্যতা সংস্কৃতিৰ শক্তি। হাজাৰ হাজাৰ বছৰ ঋষিমুনিসকলে তপস্যা কৰি যি সূত্ৰ আৱিষ্কাৰ কৰিছিল মানৱ সমাজত মানৱতাৰ মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ বাবে, আন্তৰিকতা, মৰম, স্নেহ, শ্ৰদ্ধা, ভক্তি, ভাতৃত্ববোধ গঢ় দিয়াৰ বাবে, আৰু সেই শক্তি আজি পুনৰ উজ্জীৱিত কৰি বিশ্বৰ মানৱ সমাজত একবিংশ শতিকাত আধ্যাত্মিক চেতনা শক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত যি উল্লেখযোগ্য পদক্ষেপ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৈছে, সদায় বিশ্বৰ মানৱ সমাজে গতিকে আজি এই সভাত মই বিশেষকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি এই জন আশীৰ্বাদ যাত্ৰাত আপোনালোকে অংশগ্ৰহণ কৰিছে আৰু আমাৰ ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে ভাৰতীয় জনতা পাৰ্টি অসমৰ প্ৰতিগৰাকী নাগৰিকৰ অতি মৰমৰ পাৰ্টি হিচাপে ইয়াক গঢ় দিয়াৰ ক্ষেত্ৰত যি সংকল্প গ্ৰহণ কৰিছে তাৰ বাবে মই আপোনালোকক সকলো আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু ভৱেশ কলিতা ডাঙৰীয়াক আপোনালোকে সকলোৱে আন্তৰিকতা সহযোগিতা আগবঢ়াওক। নিশ্চিতভাৱে আমি সকলোৱে কাম কৰিব লাগিব আৰু ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কন্যাকুমাৰীৰ পৰা কাশ্মীৰ, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈ সেই প্ৰতিটো প্ৰান্তত কাৰ্যনিৰ্বাহ কৰা আজি প্ৰতিজন কাৰ্যকৰ্তাই নিষ্ঠা সহকাৰে জনসাধাৰণক সুখে দুখে যেনেধৰণৰ উল্লেখযোগ্য সেৱা আগবঢ়াইছে, এই কথা ভাৰতৰ প্ৰায় ৩৭ কোটি জনগণে প্ৰত্যক্ষ কৰিছে। সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু কংগ্ৰেছ নিষ্প্ৰভ হৈ গৈছে। কিয় নহ'ব? বহুত বেয়া কাম কৰিলে, কিন্তু আজি ভাৰতীয় জনতা পাৰ্টীয়ে যদি দায়িত্ব লৈছে, যি ৰাজ্যতে লৈছে, প্ৰতিখন ৰাজ্যতে আজি ভাল কাম কৰাৰ দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। আজি অসমৰ বুকুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ আশীৰ্বাদকৈ সহযোগিতা লৈ আজি যেনে বলিষ্ঠতাৰে নেতৃত্ব দিছে আৰু এখনে সফলতাৰে অতিক্ৰম কৰিছে, তাৰ বাবে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলক মই বিশেষভাৱে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰে তেখেতসকলক আৰু সফল কৰি তোলক, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গতিকে আমি একেলগে মিলি পেলাই কাম কৰিব লাগিব, হয়নে? টিম ইণ্ডিয়া, টিম আছাম, হয়নে? টিম ইণ্ডিয়াৰ কেপ্টেইন হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু টিম আছামৰ আমাৰ কেপ্টেইন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে সেইবাবে আমি সকলোৱে মিলি একেলগে কাম কৰিব লাগিব আৰু তেতিয়াহে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ত, প্ৰতিটো অঞ্চল যেতিয়া শক্তিশালী ৰূপত গঢ় লৈ উঠিব, নিশ্চিতভাৱে আমি ভবাৰ দৰে বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। সময় হৈ গৈছে। তেখেতসকলে ক'লে দেই ফুলক বহাই আমাৰ যাই কি নহওক, বেছি দীঘলীয়া আজিকালি বক্তব্য দিয়াৰ প্ৰয়োজন নাই। আপোনালোক সকলোৱে ইণ্টাৰনেটৰ যোগেদি, ইনফৰমেশ্যন টেকনলজিৰ যোগেদি সকলোবিলাক কথা জানে। গতিকে পৃথিৱীত ক'ত কি হৈ আছে সকলো কথা আপোনালোকৰ হাতত তথ্য আছে। যাই কি নহওক, এতিয়া কেন্দ্ৰীয় চৰকাৰে অসমৰ দুগৰাকী সন্তানক মন্ত্ৰী হিচাপে আজি দায়িত্ব অৰ্পণ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আমি অসমৰ কথা ক'ব লাগিব, ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু ইয়াৰ অভাজন
পৰা ভৰাক্ৰমাত্মক পাহাৰ হৈ আমাৰ প্ৰতিগৰাকী ব্যক্তিক মই কোটি কোটি প্ৰণাম জনাইছোঁ আৰু তেখেতসকলৰ চৰণৰ ধূলি ভিৰত লৈ আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনত যি আস্থা আৰু বিশ্বাসে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব আৰু কৰ্তব্য যাতে নিষ্ঠাৰে পালন কৰিব পাৰোঁ তাৰ বাবে আপোনালোকক সকলোৱে আজি আমি ৰাজ্য চৰকাৰ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সুন্দৰভাৱে পৰিচালনা হৈছে আমি কেন্দ্ৰীয় চৰকাৰৰ দুগৰাকী মন্ত্ৰী ৰাজ্যখনৰ উন্নয়নৰ বাবে যেনেধৰণে পাৰোঁ তেনেধৰণে আমি আন্তৰিকতাৰে একেলগে মিলি কাম কৰি যাম আজি কেন্দ্ৰীয় চৰকাৰ যেনেধৰণে আমাক দুগৰাকীক দায়িত্ব দি পেলাই অসমৰ গুৰুত্ব বৃদ্ধি কৰিলে মাননীয় মোদী ডাঙৰীয়াই ঠিক তেনেধৰণে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিটো আজি দিলীপ শইকীয়া ডাঙৰীয়া আজি ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দায়িত্ব দি পেলাই গুৰুত্ব প্ৰদান গতিকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিটো আমাক বিশেষভাৱে প্ৰাধান্য দিছে আৰু চৰকাৰৰ প্ৰাধান্য দিছে গতিকে এই সুযোগটো আমি সততাৰ নিষ্ঠাৰে গ্ৰহণ কৰি জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত ভাৰত মাতাৰ বৃহত্তৰ স্বাৰ্থত আমি সকলোৱে নিষ্ঠাৰে কাম কৰিব ভাৰত মাতা কি জয় অসম এয়া এই শ্লোগান মনত ৰাখিব নহয় কি কয় ভাৰত মাতাক গাত পেলাই আহিছোঁ অসমীয়াই সেৱা কৰি ভাৰত মাতাক শক্তিশালী কৰাৰ যিটো আমাৰ সংকল্প লক্ষ্য এই লক্ষ্যত আমি উপনীত হ'ব লাগিব পুনৰবাৰ অসমৰ ৩ কোটি এতিয়া সংখ্যা বাঢ়িছে আগতে ৩০ লাখ হৈ গৈছিল এতিয়া ৪০ লাখ ওপৰ হৈছে ৩ কোটি ৪০ লাখৰ এই পৰাক্ৰমপূৰ্ণ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনৰ হৈ মই দেশৰ প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াকো মই বিশেষভাৱে ধন্যবাদ জনাই আৰু আজি এই সভাত উপস্থিত থকা প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ অত্যন্ত নিষ্ঠাৰে কাম কৰা কাৰ্যকৰ্তাক শ্ৰদ্ধাৰ কৃতজ্ঞতা জনাই সাংবাদিক বন্ধুসকল আপোনালোককো মই শ্ৰদ্ধা জনাই আপোনালোকে আমাৰ কাৰ্যকাল সুন্দৰভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে যোৱা 5 বছৰ বহুত সহায় কৰিছে নহয় সেইকাৰণে এই সাংবাদিক বন্ধুসকল আমাৰ সদায় গঠনমূলক সমালোচক হিচাপে থাকিবই আৰু আমাৰ কাম কাজৰ ওপৰত চোকা দৃষ্টি ৰখা মানুহ থাকিলে আমিও কাম কাজত সাৱধান হৈ থাকিম নহয় জনসাধাৰণৰ হৈ দায়িত্ব সহকাৰে দায়িত্ব সহকাৰে কাম কৰি যাবলৈ সক্ষম হম তাকেই কৈ মই পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ আৰু মোক যিখিনি মনত চেনেহ আছিলে তাৰ বাবে শ্ৰদ্ধা জনাই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলোঁ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 ধন্যবাদ আপোনালোকে নিজৰ আসনত বহক খবৰ শেষ হোৱা নাই মাতৃ বন্দনা আছে মাতৃৰ প্ৰতি আমাৰ আপোনাৰে শ্ৰদ্ধা আছে 1 মিনিট লাগিব ইমান কষ্ট কৰিছে মাতৃ বন্দনা কৰাৰ পিছত সহভোগক ধন্যবাদ আমাৰ শ্ৰদ্ধা আমাৰ মাননীয় সদস্য ধন্যবাদ জ্ঞাপন কৰিছোঁ একেটা লাইনতে ৰাণী মণ্ডলৰ প্ৰত্যেকজন কাৰ্যকৰ্তা দক্ষিণ কামৰূপ জিলাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা উত্তৰ কামৰূপ জিলাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা শ্ৰদ্ধাৰে ধন্যবাদ জ্ঞাপন কৰি এতিয়া আমি একেবাৰে কেৱল কাৰ্যসূচী ৰাষ্ট্ৰীয় সমিতিলৈ আগবাঢ়িম